সমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল মোবাইলে হোৱাটছআপে ভাইৰেল হৈ পৰিছে প্ৰশ্নকাকত অসমৰ শিক্ষা বিভাগৰ ভয়ংকৰ গাফিলতি শনিবাৰে হ'বলগীয়া সমহীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ইতিমধ্যে হৈ পৰিল ফাদিল পৰীক্ষালৈ দুটা দিন থকাৰ আগতেই এদৰে প্ৰশ্নকাকত ফাদিল হৈ পৰাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰূপহী চামুগুৰি নগাঁও অঞ্চলত বছৰিকীয়া পৰীক্ষা বা ফাইনেল পৰীক্ষা নহয় সমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ এতিয়া সৃষ্টি হৈছে ভয়ংকৰ প্ৰতিক্ৰিয়া অসমৰ শিক্ষা বিভাগৰ কি গাফিলতিৰ বাবে বাৰে বাৰে এইদৰে প্ৰশ্নকাকত ফাদিল হয় এবাৰ 10ম শ্ৰেণীৰ শনিবাৰে হ'বলগীয়া সমহীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত হ'ল ফাদিল নগাঁও জিলা শিক্ষা বিভাগৰ প্ৰশ্নকাকত এইদৰে ফাদিল হোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া সমহীয়া পৰীক্ষাটি যদি প্ৰশ্নকাকত ফাদিল হয় তেন্তে বছৰিকীয়া পৰীক্ষা বা ফাইনেল পৰীক্ষাসমূহলৈ আপুনি কি অপেক্ষা কৰিব বা কি আশা কৰিব শিক্ষা বিভাগৰ বা কৰ্তৃপক্ষৰ এয়াগে কেনে গাফিলতি বুলি আপুনি কি শব্দৰে অভিহিত কৰিব মেট্ৰিকে হওক বা হায়াৰ ছেকেণ্ডাৰী হওক মুঠৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা নতুন নহয় পূৰ্বৰ পৰাই দেখা যায় বিভিন্ন সময়ত ফাদিল হয় প্ৰশ্নকাকত কিন্তু এবাৰ কোনো মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা নহয় বা কোনো ফাইনেল পৰীক্ষা নহয় এবাৰ হৈছে সমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত হৈ পৰিল ফাদিল মোবাইলে হোৱাটছআপে বিয়পি পৰিল ভাইৰেল প্ৰশ্নকাকত যাৰ বাবে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া আমি বাৰে বাৰে প্ৰশ্ন কৰিছোঁ অসমৰ শিক্ষা বিভাগৰ লগতে প্ৰশ্নকাকত যি স্থানত ৰখা হৈছিলে সেই স্থানৰ কৰ্তৃপক্ষ কিয় বাৰে বাৰে এনে গাফিলতিৰ সৃষ্টি হৈছে যাৰ বাবে এতিয়া ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হৈছে সংঘাত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাক লৈ সৃষ্টি হোৱা সংঘাতে এতিয়া প্ৰভাৱ পেলাইছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ জীৱনক লৈ এই সন্দৰ্ভত এগৰাকী ব্যক্তিয়ে কি কৈছে তেওঁৰ মন্তব্য শুনোৱা হওক হয় আপোনালোকে গম পায় যে ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা চলি আছে আৰু অহা শনিবাৰে 10ম শ্ৰেণীৰ ইংৰাজী পৰীক্ষা আছে আৰু পৰীক্ষাৰ দুদিন আগতে ইংৰাজী প্ৰশ্নকাকত ফাদিল হৈ গৈছে আশ্চৰ্যজনক বিষয়টো হ'ল প্ৰতিবাৰ বাৰে কেনেকৈ প্ৰশ্নকাকত ফাদিল হয় শিক্ষা বিভাগে কি কৰে এয়া শিক্ষা বিভাগৰে গাফিলতি যাৰ কাৰণে প্ৰতিবাৰে প্ৰশ্নকাকত ফাদিল হৈ যায় সমহীয়া পৰীক্ষাৰ যদি প্ৰশ্নকাকত ফাদিল হৈ যায় বছৰিকীয়া পৰীক্ষা বা ফাইনেল পৰীক্ষাৰ প্ৰশ্নকাকতৰ কি অৱস্থা হ'ব গতিকে শিক্ষা বিভাগটো লৈ পেলাই কোনো ধৰণৰ ভাল মনোবৃত্তি নাই তেওঁলোকৰ কোনো ধৰণৰ খুব চিন্তা নাই মনত যে শিক্ষা বিভাগটো কেনেকৈ আৰু ভালকৈ ৰাখিব পৰা যায় কাৰণ কিছু টকাৰ বিনিময়ত হয়তো শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে এই প্ৰশ্নকাকত ফাদিল কৰে বা যিসকলে যেতিয়া চপাবৰ কাৰণে দিয়া হয় তেতিয়া হয়তো কোনোবাই প্ৰশ্নকাকত ফাদিল কৰে নহয়তো কোনোবা শিক্ষকে প্ৰশ্নকাকত ফাদিল কৰে গতিকে বিশেষকৈ ৰূপহী চামগুৰি এই অঞ্চলটোত এইবাৰ প্ৰশ্নকাকত ফাদিল হৈছে আজি শনিবাৰে পৰীক্ষা ইংৰাজী বিভাগৰ আৰু আজি বৃহস্পতিবাৰ প্ৰশ্নকাকত ফাদিল হৈ গৈছে দুদিন আগতে কি আচৰিত কথা ক'ৰ পৰা আহিল কেনেকৈ আহিল এয়া শিক্ষা বিভাগে কোনো তদন্ত ল'বনে আৰু প্ৰতিবাৰে তেওঁলোকে প্ৰশ্নকাকত ফাদিল কৰি দিয়ে আৰু বিভিন্ন অজুহাত দেখাই তেওঁলোক বাচি যায় গতিকে অসম চৰকাৰক আমি নেমচু নগাঁও জিলা সমিতিৰ তৰফৰ পৰা আমি কৰজোৰে অনুৰোধ কৰিম যে আপোনালোকে তদন্ত কৰি এই বিষয়া কৰ্মচাৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা আপোনালোকে গ্ৰহণ কৰক যাতে পৰৱৰ্তী সময়ত আৰু শিক্ষা বিভাগক লৈ পেলাই এনেকৈ হেতালি যাতে কোনেও নেখেলে আৰু শিক্ষা বিভাগৰ কৰ্মচাৰীৰ ওপৰত আপোনালোকে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা কৰক